টেম্পল ইনগৰেশ্যন ফুল গেছ লিষ্ট আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে আৰু ৰাম টেম্পল ইনগৰেশ্যন মানে ৰাম টেম্পল ইনগৰেশ্যনৰ কোন কোন অতিথিক মাতা হৈছে গেষ্টক মাতা হৈছে চ' এভৰিথিং মানে ইয়াতে ধুনীয়াকৈ এটা লিখা আছে তো বলক এটা চাই লওঁ চ' হোৱাটছআপ গাইজ ৱেলকাম বেক টু এণ্ডাৰ ভিডিঅ' চ' আজি এই ভিডিঅ'টোত মেইনলি আলোচনা কৰিম আমি কিছুমান মানে হেৰি কিছুমান চেলিব্ৰিটি হওক তাৰপিছত আপোনাৰ কিছুমান স্পৰ্টছমেন মানে খেলুৱৈ তাৰপিছত আছে কিছুমান আপোনাৰ পলিটিচিয়ানসকলৰ বিষয়ে আলোচনা কৰিম যিসকল মানে ইনভাইট কৰা হৈছে ইনভাইট কৰা হৈছে আপোনাৰ এইটো 2024 আপোনাৰ 22 তাৰিখে আপোনাৰ ৰাম মন্দিৰ মানে ৰাম টেম্পল যিটো নেকি অযোধ্যাত আছে চ' সেইটো আপোনাৰ 22 তাৰিখে এইটো মাহৰ জানুৱাৰীৰ 22 তাৰিখে আপোনাৰ ইনগৰেশ্যন কৰা হ'ব ইনগৰেশ্যন মানে উদ্বোধনী বুলি ক'ব পাৰে উদ্বোধন কৰা হ'ব আৰু এই উদ্বোধনীত কাক মাতা হৈছে মানে কোনসকল ব্যক্তিক মেইনলি ইনভাইট কৰা হৈছে চ' এইবোৰ সকলোৰে নাম এটাকৈ ধুনীয়াকৈ মই দেখাবলৈ ট্ৰাই কৰিম ইন দিছ ভিডিঅ' চ' ঠিক আছে তো বনাই ৰাখক ভিডিঅ' এণ্ড তাক গাইজ তো উইথাউট ৱেষ্টিং এনি ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো বলক গাইজ চ' ফাৰ্ষ্ট আহিব ইয়াতে লিখা আছে এটা সৰুকৈ ডিছক্ৰিপশ্যন আৰু এইটো ভিডিঅ'টো পষ্ট কৰি পঢ়ি ল'ব পাৰিব কোনো কথা নাই ঠিক আছে তো বলক আমি নামবোৰ চাই লওঁ এটাকৈ তো আপোনাৰ সেইটো প্ৰথম আহিলে আপোনাৰ ফিল্ম ইণ্ডাষ্ট্ৰি হয় আপুনি ঠিকে ধৰিছে মানে ফিল্ম ইণ্ডাষ্ট্ৰি আমাৰ বলিউড জগতৰ পৰা কোনসকল ব্যক্তিক মানে ইনভাইট কৰিছে কাক মাতিছে মানে তো ইয়াতে ফিল্ম ইণ্ডাষ্ট্ৰিৰ সকলোবোৰ নাম দিয়া আছে এটাকৈ তো বলক এটা চাই লওঁ আমি ফিল্ম ইণ্ডাষ্ট্ৰিৰ চ' প্ৰথম নম্বৰটো আহিলে আপোনাৰ অমিতাভ বচ্চনক মানে ইনভাইট কৰিছে অমিতাভ বচ্চন তাৰপিছত আৰু কোন আছে অমিতাভ বচ্চন নেক্সট আহিলে আপোনাৰ এইজন হ'ল আপোনাৰ ৰজনীকান্ত তাৰপিছত আহিলে আপোনাৰ আলিয়া ভট্ট নেক্সট আহিলে আপোনাৰ মাধুৰী দীক্ষিত তাৰপিছত আহিলে আপোনাৰ অনুপম খেৰ নেক্সট আহিলে আপোনাৰ অক্ষয় কুমাৰ তাৰপিছত আহিলে আপোনাৰ চিৰঞ্জীৱী ওৱান অফ দ্য ফেমাছ এক্টৰ চিৰঞ্জীৱী নেক্সট আহিলে আপোনাৰ মোহনলাল তাৰপিছত আহিলে আপোনাৰ এইটো ধনুষ তাৰপিছত আহিলে আপোনাৰ এইজন মানে সঞ্জয় লীলা ভাঞ্চালী চিনি পাই চাগে আপোনালোকে এনিৱে নেক্সট বলক আৰু নেক্সট আহিলে আপোনাৰ এইজন হ'ল আপোনাৰ ঋষভ শেট্টি ঠিক আছে বলক নেক্সট আছিলে আপোনাৰ এইটো ৰণবীৰ কাপুৰ নতুন মুভি এখন ৰিলিজ হৈছিলে অলৰেডি তো যিয়ে নহওক সেইখন আছিলে আপোনাৰ কি জানুৱাৰী নে কি এনিৱে গাইজ বলক নেক্সট আছিলে আপোনাৰ এইজন টাইগাৰ শ্ৰফ আপোনাৰ এইজন কি আছিলে আপোনাৰ জেকি শ্ৰফৰ বেটা মানে ল'ৰা নেক্সট আহিলে আপোনাৰ প্ৰভাস বাহুবলী 2 তাৰপিছত আহিলে আপোনাৰ অজয় দেৱগন গোলমাল 3 বলক নেক্সট আছিলে আপোনাৰ এইটো চানি দেউল কি চিনেমা এখন আছিলে আপোনাৰ এইখন পাহৰি গ'লোঁ নামটো মনত পৰা নাই বাৰু এইখন আছিলে আপোনাৰ গাদ্দাৰ 2 এনিৱে বলক এইখন আছে চানি দেউল তাৰপিছত মাধুৰ ভাণ্ডাৰকাৰ মানে গাইজ এইবোৰ ব্যক্তিক মানে এইবোৰ বলিউড জগতৰ পৰা এইবোৰ ব্যক্তিক মানে ইনভাইট কৰা হৈছে ইহঁতক আপোনাৰ ৰাম মন্দিৰ ইনগৰেশ্যনত তো বলক নেক্সট কোন আছিলে আৰু ইয়াৰ আহিলে আপোনাৰ আয়ুষ্মান খুৰানা তাৰপিছত আহিলে আপোনাৰ দীপিকা তাৰপিছত নেক্সট আহিলে আপোনাৰ অৰুণ গোভিল তাৰপিছত আহিলে আপোনাৰ নেক্সট আহিলে এইখিনি আছিলে আপোনাৰ বলিউড জগতৰ পৰা কিছুমান চেলিব্ৰিটিজ যিসকলক মানে ৰাম মন্দিৰ ইনগৰেশ্যনত আপোনাক ইনভাইট কৰা হৈছিলে ঠিক আছে চ' সেইখিনি আছিলে বলিউড জগতৰ পৰা আৰু এতিয়া আহিলে আপোনাৰ ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰা ইণ্ডাষ্ট্ৰি মানে বিজনেছ বুলি ক'ব পাৰি বিজনেছমেন বুলিও ক'ব পাৰি অলছ' এনিৱে আৰু ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰা কোনসকল ব্যক্তিক মানে ইনভাইট কৰা হৈছে ইহঁতৰ এটা নামবোৰ চাই লওঁ বলক চ' আপোনাৰ নাম্বাৰ 1ত আহিলে আপোনাৰ এইজন মুকেশ আম্বানী ওৱান অফ দ্য ৰিচেষ্ট পাৰ্চন ইন ইণ্ডিয়া মানে আমাৰ ভাৰতৰ এজন আপোনাৰ আটাইতকৈ ধনী ব্যক্তি বুলি ক'ব পাৰি তো এনিৱে এইজন আছিল আপোনাৰ মুকেশ আম্বানী তাৰপিছত আহিলে অনিল আম্বানী এইজন হ'ল অনিল আম্বানী হ'ল আপোনাৰ মুকেশ আম্বানীৰ ভায়েক মানে ভাতৃ যিয়ে নহওক বলক নেক্সট আছিলে আপোনাৰ এইজন গৌতম আদানী GAUTAM গৌতম আদানী হয় এইজনে গৌতম আদানী
আৰু এইকেইজনে আছিলে আৰু নেক্সট আহিব আপোনাৰ তাৰপিছত ৰতন টাটা তাৰপিছত আহিলে আপোনাৰ চ' এইখিনি আছিলে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল তৰফৰ পৰা এইকেইজন ব্যক্তি মানে এইকেইজন আপোনাৰ ব্যৱসায়মেন বিজনেছমেন মানে তো এনিৱে আৰু এতিয়া আহিলে আপোনাৰ নেক্সট আহিব স্পৰ্টছমেনৰ পৰা মানে খেলুৱৈ জগতৰ পৰা কোন কোন আহিছে চাওক তো বলক এটা চাই লওঁ আৰু আপোনাৰ আহিলে খেলুৱৈ জগতৰ পৰা এইকেইজন ব্যক্তি তো নাম্বাৰ 1ত আহিলে আপোনাৰ শচীন তেণ্ডুলকাৰ তাৰপিছত আহিলে আপোনাৰ শচীন তেণ্ডুলকাৰ নেক্সট আহিলে আপোনাৰ নেক্সট আহিব আপোনাৰ বিৰাট কোহলি আৰু এইজনে বিৰাট কোহলি আপুনি দেখিছে স্ক্ৰীনত এইজন বিৰাট কোহলি এণ্ড আৰু আপোনাৰ খেলুৱৈ জগতৰ পৰা এই দুজনে আছিলে আপোনাৰ শচীন তেণ্ডুলকাৰ এণ্ড বিৰাট কোহলি এই দুজনে আছিলে খেলুৱৈ জগতৰ পৰা ইনভাইট কৰা আপোনাৰ ব্যক্তি দুজন চ' আপোনাৰ নেক্সট আহিলে আপোনাৰ এতিয়া আপোনাৰ পলিটিক্স ফালৰ পৰা মানে ৰাজনীতি জগতৰ পৰা আহিব আপোনাৰ কোন আহিব তো বলক চাই লওঁ এটা চ' আপোনাৰ নাম্বাৰ 1ত আহিলে আপোনাৰ এইজন মানে কংগ্ৰেছৰ প্ৰেছিডেণ্ট হয় এইটো মল্লিকাৰ্জুন খৰগে আৰু ই হ'ল কংগ্ৰেছৰ প্ৰেছিডেণ্ট এনিৱে বলক নেক্সটটো চাই লওঁ নেক্সট আছে আপোনাৰ এইজন মানে কংগ্ৰেছ লিডাৰ সোনিয়া গান্ধী আৰু কংগ্ৰেছৰ লিডাৰ তাই এনিৱে নেক্সট আহিব আপোনাৰ এইজন আপোনাৰ কংগ্ৰেছৰ MP অধীৰ ৰঞ্জন চৌধুৰী আৰু ই হ'ল কংগ্ৰেছৰ MP এনিৱে নেক্সট আহিলে আপোনাৰ মনমোহন সিং he was once upon a time he was the prime minister of India চ' যি নেকি আপোনাৰ এইজন আছিলে আপোনাৰ এটা সময়ৰ মানে আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী এইটো এনিৱে গাইজ বলক এতিয়া নেক্সট আৰু আপোনাৰ এইটো আহিলে আপোনাৰ নেক্সট HD দেৱ গৌডা চ' HD দেৱ গৌডা আৰু এইজনো আপোনাৰ ৰাজনীতিৰ ফালৰ পৰা আহিছে এনিৱে গাইজ HD মানে হাই ডেফিনেশ্যন নহয় বাৰু এইটো মানে আপোনাৰ এইটো নাম কিবা এটা যে নহওক বলক নেক্সট আহিলে আপোনাৰ বিজেপিৰ তৰফৰ পৰা আপোনাৰ ভেটাৰান LK আদৱানী ভেটাৰান আৰু এইজন প্ৰথম ব্যক্তি আপোনাৰ বিজেপিৰ তৰফৰ পৰা আহিছে এনিৱে গাইজ বলক আপোনাৰ নেক্সট আহিলে আপোনাৰ এইটো মুৰলী মনোহৰ যোশী চ' নেক্সট আৰু এইকেইজনে আছিলে আপোনাৰ ৰাজনীতি তৰফৰ পৰা অহা এইকেইজন ব্যক্তিৰ নাম চ' এইকেইজনে আছিলে আপোনাৰ পলিটিচিয়ান মানে চ' গাইজ যিবোৰ দেখালোঁ সেইকেইজন মানে ইনভাইট কৰা হৈছে আপোনাৰ ৰাম মন্দিৰ ইনগ্ৰেশ্যনৰ আপোনাৰ যিটো নেকি 22 তাৰিখে হৈ আছে এইটো 2024 চ' গাইজ এইখিনি আছিলে আপোনাৰ লিষ্টত থকা ব্যক্তিৰ ইনভাইটেড পিপলছ who are invited to inaugurate the ৰাম টেম্পল অয়োধ্যা থকা ৰাম টেম্পলৰ ইনগ্ৰেশ্যনৰ ইনভাইট কৰা এইসকল ব্যক্তিৰ নাম এইসকলে আছিলে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে मिलते हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो